আজি 4:30মান বজাত জীপ চাফাৰী কৰা এটা ফেমিলি এটা আহিছিলে আজি হস্পিটেললৈ 4:30মান বজাত জিপচি এখন আনিছিলে। তেওঁলোকে কোৱা মতে চাফাৰীত যাওঁতে জিপচি এখন বাগৰি পৰিলে নেকি, তেওঁলোক হেৰি কৰি অভাৰটেক কৰি পেলাই তাতে আঘাতপ্ৰাপ্ত হ'ল। তাতে ৱেষ্ট বেংগল হাওৰাৰ পৰা আহিছিলে বাপেক জীয়েক, ফেমিলি এটা আহিছিল, মেইনলি বাপেক আৰু জীয়েকে যথেষ্ট দুখ পাইছে। বাপেকৰ বাওঁ হাতৰ ৰিষ্ট জইণ্টটো ফ্ৰেকচাৰ হৈছে আৰু যিগৰাকী ছোৱালী আছিলে ছোৱালীগৰাকী কমৰত যথেষ্ট দুখ পাইছে। এতিয়া এক্সৰে কৰিলে গম পোৱা যাব কি হৈছে। বাকী লগত গুৱাহাটীৰ এজন আহিছিলে, তেখেতৰ সিমান হেৰি হোৱা নাই বা মাইনৰ হেৰি হৈছে। 3জন লোক আহত হৈছে। 3জন লোক আহত হৈছে। বৰ্তমান তেওঁলোক ক'ত প্ৰেৰণ কৰা হৈছে? তেওঁলোকক আমি যোৰহাট মেডিকেল কলেজৰ পৰা ৰেফাৰ কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।